চাকৰি কৰা দৰা হলে লেঙেৰা কণা চলিব বেকাৰ হলে বডি বিল্ডাৰেও চকুৰ পানী টুকিব ধানেৰে ধনী ধনেৰে লক্ষী পাভ যোৰা মিলিব আপোন জনক পহৰ কৰি পৰক আপোন কৰিব। বিগত কেইটামান দিনত সামাজিক মাধ্যম কপাইছে দুজন যুৱকে বা কেইগৰাকীমান গাঁৱলীয়া যুৱকে আৰু সেই যুৱক কেইজন হৈছে যোৰহাট জিলাৰ। আপোনালোকে সততে শুনি আহিছে দুটামান গীত, তাৰে এটা গীত হৈছে চাকৰি কৰা দৰা হ'লে লেঙেৰা হ'লেও চলিব বেকাৰ হ'লে বডি বিল্ডাৰেও চকুৰ পানী টুকিব আৰু দ্বিতীয়টো গীত হৈছে জাৰণিৰ মাজতে কি চৰাই ৰিঙিয়াই। ধুনীয়াকৈ এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত সেই গীতকেইটা গোৱা যি দুজন যুৱক, এজন হৈছে শংকৰ বৰা আৰু এজন হৈছে বসন্ত বুঢ়াগোহাঁই। আজি আপোনালোকৰ লগত চিনাকি কৰি দিম দুইজনকে। তেওঁলোকৰ গীত শুনিছে, তেওঁলোকক আপোনালোকে সামাজিক মাধ্যমত দেখিছে, কিন্তু তেওঁলোকৰ ব্যক্তিগত জীৱন নাইবা তেওঁলোকৰ বিষয়ে আপোনালোকে হয়তো একোৱেই নাজানে। প্ৰথমেই জনাই দিছোঁ যে তেওঁলোকৰ ঘৰ হৈছে যোৰহাটত আৰু এতিয়া আপোনালোকক চিনাকি কৰিবলৈ লৈছোঁ তেখেতসকলক। মোৰ সোঁহাতে আছে শংকৰ বৰা আৰু সেয়া বাওঁহাতে হৈছে বসন্ত বুঢ়াগোহাঁই। এই আচলতে বহুত ধুনীয়া নাৰদৰ ভাও গায়। আপোনালোকে যদি উজনি অসমৰ যিকোনো ঠাইত যদি ভাওনা চাই বা ভাওনা প্ৰেমী হয় তেন্তে হয়তো এই ল'ৰাজনক আপোনালোকে দেখিব। আচলতে এই গোটেই আপোনালোকে যিকেইজন ল'ৰাক তেনেকৈ বিহু গাই থকা দেখে এওঁলোক হৈছে সংস্কৃতিৰ সাধক। এওঁলোকক শিল্পী বুলিও ক'বলৈ নাযাওঁ, তাতোতকৈ মই এটা খোজ মই আগলৈ গৈ কৈছোঁ যে তেওঁলোক হৈছে সংস্কৃতিৰ সাধক। আৰু কিয় সংস্কৃতিৰ সাধক সেয়া তেওঁলোকৰ ভিডিঅ'কেইটা যেতিয়া আপোনালোকে চায় তেতিয়া হয়তো সম্পূৰ্ণকৈ বুজি পায়। তেওঁলোকৰ আপোনালোকে কণ্ঠটো ধুনীয়া শুনিছে, কিন্তু আচলতে তেওঁলোকে আমাৰ যি ভাওনাৰ পৰা আদি কৰি দিহানাম টোকাৰী গীতকে আদি কৰি আমাৰ যি অসমীয়াৰ বাপতি সাহোন যি বিহু, সেই সকলোখিনিক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে যি কষ্ট কৰে সেয়া আপোনালোকে যদি নিজ চকুৰে নেদেখে তেন্তে কিন্তু সেই কথাখিনি মই কৈ থাকিলেও আপোনালোকে বিশ্বাস কৰিব নোৱাৰে। আজিৰ অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছোঁ ভাইৰেল বয় শংকৰ বৰা আৰু বসন্ত বুঢ়াগোহাঁইৰ লগত। বেছি কথাৰ পাতনি নেমেলোঁ, চিধাকৈ শংকৰ বৰাৰ পৰা আমি শুনিবলৈ বিচাৰিম সেই সামাজিক মাধ্যমত অতিকৈ ভাইৰেল হৈ থকা চাকৰি কৰা দৰা হ'লেও সেই গীতটি। ঠিক আছে, প্ৰথমতে মই এটা কথা কৈ লৈছোঁ, খুব সুন্দৰ এটা বিহু নাম আমাৰ পংকজ নেত্ৰী ককাইদেউ ইমান সুন্দৰভাৱে আজি 7 বছৰ 8 বছৰ আগত তেওঁ গাইছিলে। সেইদিনাখন আমি মানে মাজুলী গৈ থাকোঁতে ফেৰীতে অলপ গাবলৈ চেষ্টা কৰিছিলোঁ, ৰাইজে ভাল পালে, আঁকোৱালি ল'লে। এইটো ভাইৰেল বুলি ক'লে ভাইৰেল হ'ল। আচলতে গোটেইখিনি মুখে মুখে ক'লে চাকৰি কৰা ল'ৰা, গোটেইখিনিয়ে ক'বলৈ ল'লে। তাকে অকণমান গুণগুণাই দিছোঁ। চাকৰি কৰা দৰা হলে লেঙেৰা কণা চলিব বেকাৰ হলে বডি বিল্ডাৰেও চকুৰ পানী টুকিব চাকৰি কৰা দৰা হলে লেঙেৰা কণা চলিব বেকাৰ হলে বডি বিল্ডাৰেও চকুৰ পানী টুকিব ধানেৰে ধনী ধনেৰে লক্ষী পাভ যোৰা মিলিব আপোন জনক পহৰ কৰি পৰক আপোন কৰিব চাকৰি কৰা দৰা হলে লেঙেৰা কণা চলিব বেকাৰ হলে বডি বিল্ডাৰে চকুৰ পানী টুকিব পোহনীয়া চৰাইজনী সজা ভাঙি গুচি যায় বুকুৰ সঁচা মৰম জানা দলিয়াই পেলাই থৈ বলিয়া কৰি এই জীৱন বলিয়া কৰি এই জীৱন। তেখেতসকলৰ লগত কথা পাতিবলগীয়া বহুত আছে, কিন্তু ইমান এটা সুন্দৰ গীত যেতিয়া এনেকুৱা এটা পৰিৱেশত, আপোনালোকে পিছফালে পৰিৱেশটো চাওক, এই ভৰা লুইতৰ কিনাৰত আছোঁ আমি, আৰু এই পৰিৱেশটোত আচলতে এই ধৰণৰ গান শুনাৰ পাছত এবাৰ যেতিয়া এনেকুৱা ধৰণৰ এটা গীত শুনি লওঁ তাৰ পাছত আৰু বেলেগ অন্য কথা পাতিবলৈ ইচ্ছা নাযায়। কিন্তু হ'লেও আপোনালোকক এওঁলোক দুজনৰ বিষয়ে, বসন্ত আৰু শংকৰ, এওঁলোক দুজনৰ বিষয়ে অকণমান হ'লেও ক'বই লাগিব। শংকৰ, নিজৰ বিষয়ে অকণমান কোৱা। তোমাৰ ঘৰ দৰ্শকসকলক ক'লোঁ যে তোমাৰ ঘৰ হৈছে যোৰহাটত, বাকী ইমান ট্ৰেজেডি কিয়?
ট্ৰেজেডিটো আছে ন বয়সো হৈছে সেইটো কাৰণে ট্ৰেজেডিটো অলপ বাঢ়িছে আমাৰ দৰ্শকসকলে দেখিছে শংকৰে কৈছে যে বয়স হৈছে বোলে তাৰ আচলতে বয়স নাই হোৱা সৰু ল'ৰা প্ৰায় 30 বছৰ হওঁ বা 30 বছৰ হয়তো হৈছে তেওঁৰ এইটো বয়সত তেওঁৰ একো তেনেকুৱা ট্ৰেজেডি নাই হ'লেও আপোনালোকে যদি কোনোবা মোৰ ফলোৱাৰ্ছসকল বা ছাবস্ক্ৰাইবাৰসকলৰ মাজত যদি কোনোবা আছে শংকৰক চাই দিব কোনোবা এজনী আচলতে আমাৰ টিম শংকৰজ্যোতিয়ে যিমানকেইটা ইউটিউব চেনেল আৰু ফেচবুক পেজ আমি চলাওঁ আমি সামাজিক মাধ্যমত যিদৰে এক্টিভ থাকিব বিচাৰোঁ বা এক্টিভ থাকোঁ আমাৰ যিবিলাক কণ্টেণ্ট আপোনালোকে চাব পাৰে প্ৰথমৰ পৰা শেষলৈকে যদি চায় তেন্তে আপোনালোকে চাব অসমৰ চুকে কোণে সোমাই থকা যিবিলাক প্ৰতিভা যিবিলাক একেবাৰে সোমাই যোৱা যিবিলাক মানুহে পাহৰিবলৈ বিচাৰে যিবিলাক কথা সেই তেনেকুৱা পাহৰিবলৈ বিচৰা কথাবিলাক আমি মনত পেলাই মানুহক নষ্টালজিক কৰোঁ আন কাৰণ কোনো একো নাই নাইবা আমাৰ মনত তেনেকুৱা কোনো স্বাৰ্থ নাই কিন্তু এই বসন্ত নাইবা শংকৰৰ নিচিনা যিসকল মানুহে অসমখনক অসম কৰি জীয়াই ৰাখিম বুলি ভাবিছে সেইসকল মানুহক প্ৰতিজন অসমীয়াই চিনি পাওক কাৰণ এনেকুৱা যদি আপোনালোকে প্ৰতিভাবিলাকক এনেকুৱা মানুহবিলাকক যদি আপোনালোকে এতিয়া চিনি নাপায় তেন্তে আৰু কেইটামান বছৰৰ পাছত আপোনালোকে আম টেঙা 3টা নেমু টেঙা 3টা তেনেকুৱা ধৰণৰ গীতে প্ৰতিটো সময়তে আপোনাৰ পাকঘৰত শুনিব লাগিব আপুনি আপোনাৰ ড্ৰয়িং ৰুমত শুনিব লাগিব আপুনি আপোনাৰ মোবাইলত হেডফোনডাল লগায়ো কিন্তু অসমখন তোমাৰ বাপৰ নেকি তেনেকৈ আপোনালোকে তেনেকুৱা ধৰণৰ গানবিলাক শুনিব লাগিব যিদিনালৈকে শৰীৰে টানিব যিদিনালৈকে আমি এনেকৈ আপোনালোকৰ আগত কথা ক'ব পাৰিম সেইদিনালৈকে অসম আৰু অসমীয়াৰ কাৰণে তেটো ফালি চিঞৰিম আৰু আজি সেইকাৰণেই শংকৰ আৰু বসন্ত আমাৰ চেনেলৰ অতিথি হৈ আছে বসন্ত আৰু শংকৰৰ পৰা একেলগে দুয়োজনৰে কণ্ঠত এটা গীত শুনিবলৈ বিচাৰিম বিহুকে গাবলৈ লৈছোঁ আমাৰ খুব সুন্দৰ এফাকি নাম আমাৰ চৰাইদেউ সমন্বয় বিহু দলত এইবছৰ আমি গাইছিলোঁ শ্ৰদ্ধাৰ কৃষ্ণমণি নাথদেৱৰ এফাকি নাম জাৰণিৰ মাজতে কিচুৱাই ৰিঙে অসমৰ ৰাইজে মানে সকলোৱে ভাল পাইছে নামষাৰ সকলোৱে আঁকোৱালি লৈছে সেই এফাকি নামকে অকণ গাবলৈ চেষ্টা কৰিছোঁ জাৰণি মাজতে কিচৰাই ৰিঙি আই কিয় বাৰু ৰিঙি আই কিয় বাৰু ৰিঙি তোৰ মনৰ ভিতৰত কোনে বাৰু জুমি চাই কিয় বাৰু জুমি চাই কিয় বাৰু জুমি চাই ঐ নাচনী তোৰে মনৰে ভিতৰত ঐ কাঁদেনো ছবিটি মোৰ মনৰে কথাবোৰ তই নুবুজা নহবি ঐ ৰুণু জুনু মাই তোমাক আজি ভাল লগা নাই আজি বহাগৰ বিহু তোমাৰ গাত চাদৰ নাই জুনু মাই মৰম লগা নাই ঐ ৰুণু জুনু মাই তোমাক আজি ভাল লগা নাই আজি বহাগৰ বিহু দিনা গাত চাদৰ নাই জুনু মাই মৰম লগা নাই পিন্ধি অহা গৈ মুগাৰী খোপাত কপৌ ফুল গাত পিন্ধিবা ৰঙা চোলাটি হাতত জেতুকাৰ বোল জুনু মাই নকৰিবা ভুল এই ভিডিঅ'টো বৰ্তমানে যিসকলে চাই আছে সেইসকলৰ কোনোবাই হয়তো বৰ্তমান বিচনাত শুই আছে কিছুমানে হয়তো এনেই বহি আছে নাইবা কিছুমানে হয়তো এনেই আজৰি সময়বিলাক পাৰ কৰোঁ বুলি মোবাইলটো চাই আছে কিন্তু এই গীতটো শুনাৰ পাছত যদি অসমীয়াৰ যি তেজ সেই তেজ যদি গাত উঠলি এতিয়াও উঠা নাই তেন্তে কিন্তু সঁচাকৈ কৈছোঁ অসমীয়া বুলি নিজকে কোৱাটো একেবাৰে দুৰ্ভাগ্যজনক শংকৰৰ লগত কথা পাতিম আচলতে ই বহুত সহজ সৰল ল'ৰা আপোনালোকে ইমানদাৰী দেখিছে বা আগতো ইয়াৰ বহুত ভিডিঅ' দেখিছে সেই গোটেইখিনি দেখি জানিছে ই একেবাৰে খাটি গাঁৱলীয়া চহা ল'ৰা খেতিয়কৰ ল'ৰা হয়নে শংকৰ ই একেবাৰে গাঁৱৰ ভিতৰত এনেকুৱা এটা পৰিৱেশত ডাঙৰ দীঘল হোৱা ল'ৰা যে ম'হৰ পিঠিত উঠি আমি যে গান গাওঁ দেখিছে আপোনালোকে কিছুমান ভিডিঅ' সেই তেনেকুৱা এটা পৰিৱেশৰ ল'ৰা আৰু সেইকাৰণে হয়তো ভগৱান প্ৰদত্ত এনেকুৱা এটা কণ্ঠ শংকৰৰ আছে শংকৰ অনুপ্ৰেৰণা ক'ৰ পৰা পালা যে তুমি এনেকৈ গান গোৱা ইমান ধুনীয়া গীত গোৱা অনুপ্ৰেৰণাটো ক'ৰ পৰা পালা আচলতে আমাৰ গোটেই ঘৰখনে মানে আমাৰ দাদা আমাৰ দেউতা মা সকলোৱে মানে কি ক'ম সকলোৱে গান গায় হয়
আমাৰ মাহঁতে বিয়ানাম গায়, আইনাম গায়। আৰু তেনেকৈ ঘৰখনৰ পৰাই প্ৰথম মানে ঘৰখনেই মোৰ গুৰু, মানে গোটেই মা দেউতাই মোৰ প্ৰথম গুৰু। তেওঁলোকৰ পৰা মই অনুপ্ৰাণিত হৈছোঁ মানে এই সংগীতৰ জগতখনলৈ আগবাঢ়িবলৈ বিশেষভাৱে। তেনেকৈয়ে আগবাঢ়ি গৈছোঁ। আৰু বিহু জগতখনলৈ সোমোৱা এটা বৰ ডাঙৰ এটা মানে কি ক'ম, ডাঙৰ এটা প্ৰক্ৰিয়া মানে। প্ৰথমতে বেংগলোৰত বিহু কৰিবলৈ গ'লোঁ। আমাৰ এনেকৈ ইয়াৰ পৰা আমাৰ টীম এটা ওলাইছিলে, আমাৰ লোকেলৰ টীম এটা বেংগলোৰত বিহু কৰিবলৈ যাবলৈ মানে আমি তালৈ গৈছিলোঁ বিহু কৰিবলৈ। তেনেকৈ গুৱাহাটী আমাৰ টীম এটাই মোক লগ পালে। গুৱাহাটী টীমতে লগ পাই পেলাই নেক্সট ইয়েৰ মোক তেওঁলোকৰ টীমত মানে বিহু কৰিবলৈ মাতিলে। সেই টীমটোৰ নাম আছিলে স্বৰ্গদেউ বিহু হুঁচৰি দল, গুৱাহাটীৰ টীম হাতীগাঁৱৰ। তেনেকৈয়ে গৈ পেলাই মই গুৱাহাটী বিহু দলত বিহু কৰিলোঁ। তেতিয়া মোৰ লগত কণ্ঠদান কৰিছিলে বিহু দলত মানে নামতি হিচাপে আছিলে আমাৰ মনোজ হালৈ। আমি একেলগে সেই 2017-18 চনমানত আছিলে নেকি, আমি তেতিয়া দুইটাই মানে বিহু গালোঁ। তাৰ পিছৰ পৰাই মই চৰাইদেউ সমন্বয় বিহু দলৰ লগত, চৰাইদেউ বিহু দলত প্ৰথম চৰাইদেউ বিহু দলৰ লগত মই এই গুৱাহাটীত বিহু কৰাৰ পিছৰ বছৰে মই চৰাইদেউ বিহু দলৰ লগত জইন হ'লোঁ মানে। আৰু তেনেকৈ চৰাইদেউ বিহু দলৰ লগত বিহু কৰি আছোঁ। 2019 চনৰ পৰা চৰাইদেউ বিহু দলৰ লগত বিহু কৰি আছোঁ। তেনেকুৱা মানে মোৰ প্ৰক্ৰিয়াটো তেনেকৈয়ে আৰম্ভ হ'ল। প্ৰথমতে বেংগলোৰত গৈ চিনাকি, মানে তাৰপিছত মই চৰাইদেউ আহি পালোঁহি। বিহু পৰ্যায়টো তেনেকুৱা। আৰু ভাওনাৰ ক্ষেত্ৰখন হৈছে আমাৰ ঘৰতে আমাৰ দেউতাই বায়ন কৰে, দাদাই বায়ন কৰে। আৰু ময়ো তেনেকৈ লগতে মই আগতে প্ৰথম সূত্ৰ নাচিছিলোঁ, তাৰ পৰা নাৰদৰ ভাও কৰিলোঁ। তাৰপিছত মই ক্ৰমান্বয়ে গায়ন কৰিবলৈ ল'লোঁ ভাওনাত। তাৰপৰা এতিয়া ভাওনা কৰি আছোঁ বাৰু, বৰ্তমানো ভাওনা কৰোঁ, ভাওনা দিহানাম। এই তেনেকৈয়ে শিকা বুলি কোনো কথা নাই, মই ঘৰখনৰ পৰাই শিকিছোঁ মানে। আচলতে শংকৰ আৰু বসন্তক আমাৰ অতিথি হিচাপে নিমন্ত্ৰণ জনোৱাৰ আগমুহূৰ্তত এওঁলোকৰ সম্পূৰ্ণ বায়'ডাটা বুলি ক'ব লাগিব, গোটেই বায়'ডাটা মই লৈ ল'লোঁ। এওঁলোকে মই আগতেও কৈছোঁ আৰু এতিয়াও কওঁ যে আমাৰ অসমীয়াৰ যি সংস্কৃতি আৰু পৰম্পৰা, সেই সংস্কৃতি আৰু পৰম্পৰাৰ সাধক এওঁলোকক মই গায়ক বুলি নকওঁ, এওঁলোকক মই শিল্পী বুলিও নকওঁ। আকৌ কৈছোঁ, তাতোতকৈ আৰু এখোজ ওপৰলৈ গৈ কওঁ যে এওঁলোক হৈছে অসমীয়া সংস্কৃতি আৰু অসমীয়া পৰম্পৰাৰ সাধক। বাকী আমাৰ এতিয়া বসন্তৰ ওচৰলৈ আহিম। বসন্তই আচলতে বহুত ধুনীয়া নাৰদ গায়। আপোনালোকক মই আগতে কৈছিলোঁ যে যদি আপোনালোকে উজনি অসমত যিকোনো ঠাইত ভাওনা চাইছে, তেন্তে হয়তো বসন্তৰ যি নাৰদৰ ভাও, সেই ভাও দেখিছে। বসন্তক অনুৰোধ কৰিম এটা নাৰদৰ যি মানে গীত, সেই নাৰদৰ এটা গীত গাবলৈ। বহুত ধুনীয়া গায়, আপোনালোকে এবাৰ শুনিব, তাৰপিছত গম পাব। তাকে অকণমান গুণগুণাই দিছোঁ, মানে ৰাইজে খুব ভাল পায়। মোৰ এটা গীত আছে, কিন্তু গীতটোৰ আঁৰৰ ব্যক্তিজন হৈছে আমাৰ শংকৰ। কিন্তু সেই গীতটো মানে আগতে আমাৰ ৰাজীৱ দাই গাইছিলে ন, ৰাজীৱ দাই গাইছিলে। সেই গীতটো মানে খুব গাইছিলে। তাৰপিছতে মই মানে একেলগে থাকোৱেই। আচলতে ময়ো গাইছিলোঁ, সেই মই নাৰদ ভাও কৰি থাকোঁতে ময়ো সেই নামষাৰ খুব গাইছিলোঁ। মোৰ ভাল লাগে মানে, কাৰণে যেতিয়া ওলালে নাৰদৰ চৰিত্ৰটো ভালকৈ কৰিবলৈ, মই তাক ক'লোঁ যে এই নামষাৰ গাচোন, বহুত ভাল লাগে। মানে মোৰ নামষাৰ মানে ইমান মানে সোমাই গ'ল, মানে খুব ভাল লাগে, ৰাইজে ভাল পায় সেই নামষাৰ। তাৰপিছতে সেই তেনেকৈ বোলো ময়ো গাওঁ, গাই দিয়াৰ পিছত ৰাইজে ভাল পাইছে, সেইটোকে অলপমান গুণগুণাই দিছোঁ। গোবিন্দাই হে কিনো তোমাৰ লীলা, তোমাৰ গুণ গাই গাই পুৰণাই বনাই, হাততে বিনা বজাই, হে গোবিন্দাই হবে বোলে বৈৰাগী ভাই। কেতিয়াবা যদি আপুনি কাৰোবাৰ মুখত শুনে যে অসমীয়া ল'ৰা এলেহুৱা, অসমীয়া ল'ৰা কৰ্মবিমুখ, অসমীয়া ল'ৰাই একো কৰিব নোৱাৰে, সেই শব্দটো বা সেই বাক্যটো যদি ক'ৰবাত শুনে, তেন্তে মোৰ এই ভিডিঅ'টো আপোনালোকে তেওঁলোকৰ আগত দেখুৱাই দিব। তেতিয়া সকলো বুজি পাব যে অসমীয়া ল'ৰাই অসমীয়া জাতিটোৰ কাৰণে, অসমীয়া মানুহৰ কাৰণে কিমানখিনি কষ্ট কৰে। আজি মাত্ৰ মই এইটো এটা উদাহৰণ দেখুৱাইছোঁ। আমাৰ পেজ, আমাৰ ইউটিউব চেনেল সকলোতে আপোনালোকক মই এনেকুৱা বহুতো বাৰে বাৰে মই দেখুৱাই থাকোঁ। আকৌ কৈছোঁ যে মই অসম আৰু অসমীয়াৰ কাৰণে কাম কৰোঁ। অসমীয়া জাতিটো এটা সবল জাতি হৈ অসমৰ মাজত থিয় দি থাকক, কোনেও যাতে আঙুলি টোৱাব নোৱাৰে এটা জাতি হৈ থিয় হৈ থাকক। সেই বীৰ লাচিত, চিলাৰায় আৰু মূলা গাভৰুৰ দেশ এই অসম। গতিকে
তেনেধৰণৰে সদায় হৈ থাকক সেইটো বিচাৰোঁ। আৰু সেই তেনেকৈ এই অসমখনক ৰাখিব বিচৰা অসমীয়া, প্ৰকৃত অসমীয়া আচলতে অসমত বহুত আছে। মাজত দুই এজন বদন আছে যাৰ কাৰণে আমি ভাবোঁ যে আমাৰ অসমখন ৰসাতলে গৈছে, কিন্তু অসম আমাৰ ৰসাতলে যোৱা নাই। এনেকুৱা প্ৰতিভা অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতি ঠাইতে কিন্তু এনেকুৱা প্ৰতিভাৰে বিয়পি আছে। পিছফালে আছে ভৰালুইত আৰু লগত আছে শংকৰ আৰু বসন্ত। আকৌ কৈছোঁ যে সংস্কৃতিৰ সাধক তেওঁলোক লগত আছে। আৰু প্ৰায় 2 বজাৰ পৰা বৰ্তমানে 5 বাজিবৰ হ'ল। এইকেইটা ঘণ্টা তেওঁলোকৰ লগত কটালোঁ, বহুতো গীত শুনিলোঁ আৰু বহুতো শুনিবলৈ ইচ্ছাও আছিলে, কিন্তু আমাৰ হাতত যিহেতু সময়ৰ অভাৱ সেইকাৰণে বহুত সময় এওঁলোকক দিব নোৱাৰিম বা এওঁলোকেও মোক বহুত সময় দিব নোৱাৰিব। সেইকাৰণে তেওঁলোকৰ লগত অকণমান কথা পতাৰ পাছতে আমাৰ যি অনুষ্ঠান সেই অনুষ্ঠানটো আমি শেষ কৰিবলৈ বাধ্য হ'ম। বাকী বসন্ত, তুমি আচলতে নাৰদৰ ভাও চাইছোঁ বহুত জেগাত, ইমান ধুনীয়া নাৰদৰ ভাও গোৱা। যেতিয়া তুমি নামঘৰত যেতিয়া প্ৰৱেশ কৰা, যেতিয়া তোমাৰ প্ৰৱেশ আৰম্ভ হয়, সেই সময়টোৰ পৰা যেতিয়া তুমি টাইপিনটো অন কৰা, দেখোঁ চাওঁ, যেতিয়া তুমি এনেকৈ বাওঁ হাতত এনেকৈ হাতটো দি টাইপিনটো অন কৰা, তাৰপিছত কিন্তু এতিয়া যিটো বসন্ত দেখিছোঁ সেই বসন্তটো নাইকিয়া হৈ যায়, এটা বেলেগ বসন্ত হৈ যায়। কেনেকৈ? হয় হয়, মানে যেতিয়া মানে নাৰদৰ চৰিত্ৰটো অভিনয় কৰিবলৈ যাওঁ, যেতিয়া মেকআপটো লৈ লওঁ, অগ্নিগড়ৰ তলত মানে যেতিয়া সেৱাটো লওঁ, মানে বেলেগ এটা আহি যায়। মানে যেতিয়া ভগৱানৰ ওচৰলৈ যাওঁ, মই নিজেই নাজানো আচলতে, আজিলৈকে মই বুজি পোৱা নাই। আৰু বহুত মানে একেৰাহে ভাওনা কৰি থাকোঁ, কেতিয়াবা টোপনি ক্ষতি হয়, খুব জ্বৰ হয়, মানে একদম মানে একেবাৰে দেহাটোৱে নকয়। কিন্তু মেকআপটো কৰি দিয়াৰ পিছত, ড্ৰেছযোৰ পিন্ধাৰ পিছত যেতিয়া অগ্নিগড়ৰ তলত সেৱাভাগ লওঁ, মই নিজেই নাজানো। মানে এইটো মানে মই ভগৱানক মানে বুজি নাপাওঁ আৰু নিজে নাজানো কেনেকুৱা অনুভৱ হৈ যায় আৰু কেনেকৈ পাৰ হৈ গুচি যাওঁ। আচলতে জ্বৰটো অনুভৱেই নহয়। আমি আচলতে দেখিছোঁ এনেকৈ অকল বসন্ত নাইবা শংকৰ বুলি নহয়, তেনেকৈ বহুতো দেখিছোঁ কৃষ্টি সংস্কৃতিৰ লগত লাগি থকা বহুতো মানুহক দেখিছোঁ যে তেওঁলোকে আচলতে নিজৰ যেতিয়া অসুস্থতা, নিজৰ ঘৰৰ পৰিয়ালৰ যি কেতিয়াবা বিপদ আপদ, সেই সকলোখিনিক কিন্তু আওকাণ কৰি অকল সংস্কৃতিৰ কাৰণে লাগি থাকে। তাৰ পাছতো কিছুমান মানুহে কয় যে আমাৰ যি ভাওনা, আমাৰ যি বিহু, সেই বিহু নাইবা ভাওনা ব্যৱসায়িক ভিত্তিক হৈছে, তেওঁলোকে পইচাৰ কাৰণে কাম কৰে। 2টা কাণতলীয়া কাণৰ তলত লগাই দিব, একো ভয় নকৰিব কাকো। কাৰণ হ'ল যে এনেধৰণৰ ল'ৰাবিলাকে নিজৰ ঘৰ সংসাৰ, ঘৰ পৰিয়াল বাদ দিয়ে, নিজৰ টেনশ্যন, এটা ডেকা ল'ৰা, ইহঁতবোৰ 28-29 বছৰীয়া ডেকা ল'ৰা, সেই ডেকা অৱস্থাত কিন্তু ইহঁতে সংস্কৃতিৰ কাৰণে কাম কৰে। তাৰ কাৰণে অকণমান এটা ন্যূনতম মূল্য বা সেইটো যদি আপোনালোকে চকু নিদিয়ে, কিছুমান বস্তু চকু দিবলৈ যায়, তেন্তে দেখিব যে দিনে ৰাতিয়ে শুৱে বাৱে একেবাৰে আমি যে ক'লা পইচা বুলি কওঁ, ক'লা টকা, ব্লেক মানি, তেনেকুৱা ব্লেক মানি ঘটি থকা মানুহ কিন্তু গন্দাই উলিয়াই, মই পাৰ্চনেলি কৈছোঁ, মই পাৰ্চনেলি গন্দাই মানুহ আপোনালোকক উলিয়াই দিব পাৰিম। আৰু তাৰ পাছত চকু পৰে এনেধৰণৰ ল'ৰাকেইটাক, যি অসমীয়া সংস্কৃতি বচাবৰ কাৰণে অহোপুৰুষাৰ্থ কৰিছে। শংকৰ, আকৌ এটা গান শুনিম। মই চিৰিয়াছ হৈ গৈছোঁ অকণমান, কাৰণ মই এওঁলোকৰ নিচিনা বহুত মানুহ দেখি থাকোঁ। প্ৰতিটো মুহূৰ্ততে বহুত ল'ৰা দেখোঁ, বহুত ল'ৰাই এনেকুৱা আমাৰ বিহুৰ কাৰণে, আমাৰ ভাওনাৰ কাৰণে, আমাৰ টোকাৰী গীত, লোকগীত যিখিনি আছে সেইখিনিৰ কাৰণে যথেষ্ট কষ্ট কৰে। তাৰ বিনিময়ত যিটো মূল্য লয়, সেই মূল্যটো কিন্তু কিছুমান মানুহৰ কাৰণে একোৱেই নহয়, এটা ঘণ্টাৰ খৰচো নহয়। সেইটোৱে ক'লোঁ। বেয়া কৈছোঁ মই তোমালোকক কাকো অপমান কৰা নাই, কিন্তু মই উত্তৰ দিব খুজিছোঁ সেইসকল মানুহক যিসকল মানুহে ভাওনাক ব্যৱসায় বুলি কয়, যে ভাৱৰীয়া গীতাক ব্যৱসায় বুলি কয়, নাইবা বিহু মাৰিবলৈ যোৱা বিহুৱা গীতাক নাইবা ঢুলীয়া গীতাক ব্যৱসায়ী বুলি কয়। আচলতে মই বিহু কৰি অহাৰ পিছতে কিছুমান মানুহে সোধে যে কিমান মাৰিলি এবাৰ, কিমান মাৰিলি, কেনেকুৱা লাগে তেতিয়া কোৱা? মানে এনেকুৱা লাগে যে আমি সংস্কৃতি কৰি আছোঁ। আমি ধৰক 1.5 মাহ, 2 মাহ, 3 মাহ দিন আমি সময় বিহুত লাগি থাকোঁ। আমিওতো এটা ডেকাত আমাৰ ঘৰো চলাব লাগে। আমিতো ইমান ধনী মানুহৰ ঘৰৰ লোৱা নহয়, আমিতো ঘৰখন চলাব লাগে। আমি কিবা এটা ধৰক আমি ঘৰতো বজাৰ কৰি দিব লাগে। তেনেকুৱা ধৰণৰ কথা কিছুমান কৈ দিয়াৰ লগে লগে মানে মনটোত মানে এনেকুৱা লাগে যে কি কৰি আছোঁ মানে আজি তোমাৰ আচলতে এনেকুৱা হয়, এনেকৈ যি সংস্কৃতিৰ লগত যি লাগি থাকে তাৰ ভৱিষ্যতটো কিন্তু সঁচাকৈ একদম বেয়া নাপাবা, অন্ধকাৰ বুলি কৈছোঁ। মই নিজৰ ঘৰতো বহুত মানুহ দেখিছোঁ যে সংস্কৃতিৰ লগত যেতিয়া মানুহ যি লাগি থাকে, ভৱিষ্যতটো প্ৰায় অন্ধকাৰৰ নিচিনা। মই অন্ধকাৰ হৈ যাব বা হৈ গৈছে বুলি মই নাই কোৱা, ক'ব বিচৰা নাই, কিন্তু কিয় কৈছোঁ জানা,
কাৰণ এই মানুহখিনিয়ে যে কৈ থাকে সেই ব্যৱসায় সেই ব্যৱসায়টো কৰি কিন্তু তোমালোকৰ যেতিয়া বয়স যাব বা এটা বয়স যেতিয়া শেষ হৈ যাব সেই তাৰপিছত না তোমালোকে বিহু গাব পাৰিবা না তোমালোকে এনেকৈ ভাও কৰিব পাৰিবা, নহয়নে? আচলতে মূল্যটো চবকে লাগে, কিন্তু তোমালোকৰ জীৱনৰ যিটো আটাইতকৈ গুৰুত্বপূৰ্ণ সময় 20 বছৰ বা 18 বছৰ বয়সৰ পৰা 30-32 বছৰ বয়সলৈকে যিকেইটা গুৰুত্বপূৰ্ণ সময় সেইকেইটা কাৰ কাৰণে দিছা? ৰাইজৰ কাৰণে, সেইকেইটা অসমৰ কাৰণে, সেইকেইটা আমাৰ সংস্কৃতি আৰু পৰম্পৰাৰ কাৰণে। কিন্তু তাৰ পাছতো মানুহে সেই তেনেধৰণৰ মানুহখিনিক কয় ব্যৱসায়ী বুলি। মই এইখিনি এটা কথা কৈছোঁ, আমি বিহু কৰিলে পইচা লওঁ, হয় আমি পইচা লওঁ, আমি 1.5 মাহ 3 মাহ 2 মাহ আমি বিহু ৰিহাৰ্চলো কৰোঁ, আমি বিহু কৰোঁ, ভাওনা কৰোঁ। আমি আগতে হাজিৰা কাম কৰিছিলোঁ, মই নিজেই পকা যোগালি কৰিছিলোঁ, ৰঙৰ কাম কৰিছিলোঁ। কিন্তু এতিয়া মানে এই অনুষ্ঠানবিলাক কৰি থকাতে আমি কেনেকৈ চলিম? ধৰক অনুষ্ঠানৰ পৰা আমি কিবা এটা পাব লাগিব, তেতিয়াহে আমাৰ ঘৰখন চলিব। আচলতে সেই কথাটোৰ কাৰণে মানে আমি এতিয়া হাজিৰাও কৰিবগৈ নোৱাৰা হ'লোঁ। আমি অনুষ্ঠানটো প্ৰায় থাকেই, আমাৰ দিহানাম হ'লেও থাকে ক'ৰবাত, ভাওনা হ'লেও প্ৰায়ে থাকে। আৰু আমাৰ এনেকুৱা নহয় যে বিহুখন আমি অকল বহাগ মাহতহে কৰোঁ, সেই তেনেকুৱা নহয় মানে। আমাক বিভিন্ন অনুষ্ঠানত বিহু কৰিবলৈও মাতে মানে, আমি অফ ছিজনত গৈ পেলাই বিহু কৰোঁগৈ। কিন্তু আমি তাৰ পৰা 2 পইচা ল'বই লাগিব, কাৰণ কেলৈ মোৰ ঘৰখনৰ কথা আছে। আজি যদি মই সেই টাইমটো তাত নিদিলোঁ হয়, মই বেলেগ এটা কাম কৰি পেলাই উপাৰ্জন কৰিবলগীয়া হ'ব। সেই তেনেকুৱা এটা কথা মানে, বেলেগ একো নাই। সেইটো কাৰণে আমি পইচা ল'বলগীয়া হয় মানে। এতিয়া অসমৰ ৰাইজে কিছুমানে ভুল বুজি থাকে মানে, আজিকালি ভাওনা ব্যৱসায় জানো কিছুমান তোমালোকৰ নিচিনা শিল্পীসকলৰ আৰু প্ৰকৃত যিসকল শিল্পী সেইসকলৰ মনত যিবিলাক ক্ষোভ আছে, সেই তেনেধৰণৰ ক্ষোভ এজন অসমীয়া হিচাপে মোৰ মনতো আছে। গতিকে সেই ক্ষোভবিলাক উজাৰিবলৈ সকলো সময়তে উজাৰিব নোৱাৰোঁ, সেইকাৰণে আজি অকণমান সুবিধা পাইছোঁ আৰু সেইকাৰণে অসমবাসীক বুজাবৰ কাৰণে চেষ্টা কৰিছোঁ। মই অকণমান আৱেগিক হৈ গৈছিলোঁ। আকৌ শংকৰৰ পৰা এটা ধুনীয়া গীত শুনিবলৈ বিচাৰিম। নিশ্চয়। আচলতে নহয়, প্ৰথমতে মই শংকৰ দাক বহুত বহুত ধন্যবাদ জনাইছোঁ, কাৰণ কেলৈ ইমান এটা ধুনীয়া আমাক সুবিধাটো কৰি দিয়াৰ কাৰণে ছ'চিয়েল মিডিয়াৰ যোগেদি আমাক এতিয়া ধুনীয়া এটা প্লেটফৰ্ম দিছে। আমাৰ ৰাইজৰ আগত আমাৰ পৰিচয় দাঙি ধৰিবলৈ এটা সুযোগ দিছে, আমাক চিনাকি হ'বৰ কাৰণে। ইমান ধুনীয়া এটা প্লেটফৰ্ম, মনৰ কথাবিলাক ক'ব পাৰিছোঁ, ধুনীয়াকৈ আমি আলোচনা কৰিছোঁ কিছুমান কথা। বহুত ভাল লাগিছে আৰু আগলৈও পাই থাকিম বুলি আশা কৰিছোঁ। এতিয়া মই অকণমান আমাৰ চৰাইদেউ সমন্বয় বিহু দলৰ এই বছৰৰ জোৰা নাম ফাঁকিকে অকণমান গুণগুণাই দিছোঁ। লগতে আমাৰ বসন্ত আছে, সুবাগে মনি মাগৰি দিলে মাই দেহা জান বকুল বৰা জেঙনি আঘোণৰে পথাৰত দিলে মাই দেহা জান আছে নোহালি জালি তুমি হলে দাৱনি পথাৰে হ'ব শুৱনি জহাব ধানে দে ভৰিব মোৰ ভঁৰালটি দিলে মাই দেহা জান হবানে মোৰ লগৰী মোৰেনো ঘৰ শুৱনি কৰি। এটা সুন্দৰ আবেলি পাৰ কৰিলোঁ বসন্ত আৰু শংকৰৰ লগত, আপোনালোকৰ লগতো চিনাকি কৰি দিলোঁ। আৰু আমাৰ টীম শংকৰ জ্যোতিয়ে অনাগত দিনবিলাকত এনেকুৱা ধৰণৰ যিবিলাক টপিক আপোনালোকৰ মাজলৈ বিস্তীৰ্ণভাৱে আনিব। আমি আপোচবিহীন, আমি নিৰ্ভীক আৰু আমি নিৰপেক্ষ। আমি আনৰ দৰে কাৰো পক্ষপাতিত্ব লৈ কাম নকৰোঁ। আমি যি কৰোঁ নিজৰ মনৰ পৰা কৰোঁ। আমি অন্তৰৰ কথা শুনো, আমি অসমীয়াৰ কথা শুনো, আমি অসমৰ কথা শুনো। এনেধৰণৰ যিবিলাক প্ৰতিভা, সেই ধৰণৰ প্ৰতিভাবিলাক আপোনালোকৰ মাজলৈ অনাগত দিনবিলাকত উলিয়াই লৈ আহিম। চুকে কোণে সোমাই থকা যিবিলাক বোকাৰ পদুম আপোনালোকক দেখুৱাই যাম, যিমান পাৰোঁ সিমান চেষ্টা কৰি যাম। আৰু অসম আৰু অসমীয়াৰ বাবে আমি জীয়াই আছোঁ, গতিকে অসম আৰু অসমীয়াৰ হৈ কৰিব পৰা যিবিলাক কাম, সেই সকলোবিলাক কামেই আমি কৰি যাম। একেবাৰে শেষত বসন্ত আৰু শংকৰলৈ ধন্যবাদ জনালোঁ। তেওঁলোকে আমাৰ অনুৰোধ ক্ৰমে আমাৰ ষ্টুডিঅ'ত নহয়, তাতোতকৈ বহুত দূৰত এটা ধুনীয়া লোকেশ্যনত এই ব্ৰহ্মপুত্ৰৰ পাৰত আহি আমাক লগ কৰিছেহি আৰু আমাক এইকণ সময় দিছে। আমি আশা কৰোঁ যে এই যিখন সময়ে বসন্ত আৰু শংকৰৰ পৰা আমি লৈছোঁ, সেই সময়কণ আপোনালোকেও উপভোগ কৰিছে। আজিৰ আমাৰ এই অনুষ্ঠান আমি ইমানতে শেষ কৰিছোঁ। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে মই শংকৰ জ্যোতি আপোনালোকক আকৌ লগ পাম। জয় আই অসম।